বিশ্বৰ ক্ৰীড়া ক্ষেত্ৰত বহুকেইটা গুৰুত্বপূৰ্ণ ৰেকৰ্ড কৰি বিশ্ব চেম্পিয়নশ্বিপৰ লগতে ৰাষ্ট্ৰীয় তথা আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ আৰ্ম ৰেছলিং চেম্পিয়নশ্বিপত অংশগ্ৰহণ কৰি সোণ, ৰূপ আৰু ব্ৰঞ্জৰ পদক অৰ্জনেৰে দেশলৈ গৌৰৱ আৰু সন্মান কঢ়িয়াই অনা ডিব্ৰুগড়ৰ যুৱক মনোজ দেৱনাথে এইবাৰ দেশক প্ৰতিনিধিত্ব কৰি হানৈ ভিয়েটনামত অনুষ্ঠিত হ'বলগীয়া হানৈ অপেন আৰ্ম ৰেছলিং চেম্পিয়নশ্বিপত অংশগ্ৰহণ কৰিব। NKS হুণ্ডাইলৈ স্বাগতম। নৰ্থ ইষ্টৰ প্ৰথম GDSI 2.0 ফিচাৰ্ছ ডিলাৰ হৈছে NKS হুণ্ডাই। অত্যাধুনিক সা সুবিধাৰে তৈয়াৰী মষ্ট আপডেটেড হুণ্ডাই ডিলাৰ এতিয়া ডিব্ৰুগড়ত। আমাৰ NKS হুণ্ডাই ডিলাৰত অপেন চেলছ কনচাল্টেড ৰুম, কাষ্টমাৰ ৰুমৰ লগতে পুৰণি গাড়ীৰ এক্সচেঞ্জ ফেচিলিটিও ৰখা হৈছে। ইয়াত চেলছৰ লগতে ছাৰ্ভিচ ছেক্টৰৰ সুন্দৰ সুবিধা আছে। প্ৰয়োজনীয় সকলো এডভান্স টুলছ, হুইল বেলেন্সিং, এলাইনমেণ্টৰ অত্যাধুনিক মেচিন, পোষ্ট হাইড্ৰলিক লিফ্ট, ফুল্লি ট্ৰেইন মেন পাৱাৰৰ লগতে নাইট্ৰজেন গেছ ফিলিং ফেচিলিটি, ফুল্লি অট'মেটিক কাৰ ৱাছৰ ফেচিলিটিও আছে। লগতে NKS হুণ্ডাই ডিলাৰে কাষ্টমাৰসকলৰ সুবিধাৰ্থে মোবাইল ছাৰ্ভিচ ভেনৰো ব্যৱস্থা ৰাখিছে, য'ত হাইড্ৰলিক লিফ্ট, ৱাছিং ফেচিলিটি, হুইল বেলেন্সিং, টায়াৰ প্ৰেছাৰ চেক কৰাৰ লগতে বহুখিনি সুবিধাই উপলব্ধ আছে। NKS হুণ্ডাইলৈ আহক আৰু সুবিধাসমূহ গ্ৰহণ কৰক। মনোজ দেৱনাথে 13 আৰু 14 জুলাইত ভিয়েটনামত অনুষ্ঠিত হ'বলগীয়া এই প্ৰতিযোগিতাত মনোজ দেৱনাথে দেশৰ হৈ প্ৰতিনিধিত্ব কৰিবলৈ ইতিমধ্যে নিমন্ত্ৰণ লাভ কৰিছে। উল্লেখ্য যে দেশৰ পৰা মুঠ 8 গৰাকী খেলুৱৈয়ে এই প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিব। খেলুৱৈগৰাকীৰ বিভিন্ন ৰাজ্যৰ লগতে বিদেশ তথা পঞ্জাৱত যিদৰে চৰকাৰে গুৰুত্ব আৰোপ কৰে, অসমত চৰকাৰে বিশেষ গুৰুত্ব নিদিয়াৰ অভিযোগ। এই ক্ষেত্ৰত চৰকাৰে গুৰুত্ব দিলে অসমৰ খেলুৱৈয়ে আৰ্ম ৰেছলিং চেম্পিয়নশ্বিপত বিশ্বৰ বুকুত জিলিকি উঠিব বুলি তাৎপৰ্যপূৰ্ণ মন্তব্য কৰে। খেলত অংশগ্ৰহণৰ বাবে ৰাওনা হোৱাৰ পূৰ্বে ডিব্ৰুগড়ত এখন সংবাদমেল সম্বোধন কৰি মনোজ দেৱনাথে নিজৰ অভিজ্ঞতা সম্পৰ্কে অৱগত কৰাৰ লগতে পূৰ্বৰ দৰে ভিয়েটনামতো সফলতা লাভ কৰিব বুলি বিশ্বাস কৰে। অহা 13 আৰু 14 জুলাইত অনুষ্ঠিত হ'ব লগা ভিয়েটনাম হানৈ অপেন ইণ্টাৰনেশ্যনেল চেম্পিয়নশ্বিপত যাবলৈ সুযোগ পাইছোঁ, ইনভিটেশ্যন লাভ কৰিছোঁ। অসমৰ পৰা মই যাম সেই চেম্পিয়নশ্বিপত। 13 আৰু 14 জুলাইত হ'ব। তাত এছিয়াৰ চব কাণ্ট্ৰিৰ বাহিৰেও কিছুমান কাণ্ট্ৰি আহিব। তো অলমষ্ট আপোনাৰ 15 মান কাণ্ট্ৰিজ আহিব তাত। চ' প্ৰিপাৰেশ্যনো ভাল আছিল। যোৱা মাহত আমাৰ নেশ্যনেল চেম্পিয়নশ্বিপ হৈ গ'ল, তাত গ'ল্ড মাৰিলোঁ। তো তেতিয়াৰ পৰা কণ্টিনিউ ভাল প্ৰিপাৰেশ্যনে আছিল। চ' আশা কৰোঁ ফলাফল ভালেই হ'ব বুলি। এই চেম্পিয়নশ্বিপত গ'লে এটা এক্সপ'জাৰ পোৱা যাব। তাৰপিছত আকৌ ছেপ্টেম্বৰত আপোনাৰ গ্ৰীচত অনুষ্ঠিত হ'ব ৱৰ্ল্ড আৰ্ম ৰেছলিং চেম্পিয়নশ্বিপ। তাত যাবলৈও সুযোগ পাইছোঁ। তো আশা কৰোঁ যে ফলাফল ভাল হ'ব বুলি। আৰু তাত মই ছিনিয়ৰ কেটাগৰী বিল' 70 কেজিত 2খন হাতত অংশগ্ৰহণ কৰিম, লেফ্ট আৰু ৰাইট বোথ হেণ্ড। সিমানে। আৰু ইয়াৰ লগতে মোৰ প্ৰস্তুতি চলাই যোৱাৰ কাৰণে মোৰ কোচ অৰূপ ৰাজখোৰ, তেওঁ যথেষ্টখিনি সহায় কৰিছে। আৰু ইয়াৰ মাজতে ধৰি লওক আমাৰ ইয়াৰে ডিব্ৰুগড়ৰে VRD ফাৰ্মাচিউটিকেল বুলি কোম্পানী, তেওঁলোকে নতুনকৈ নিউট্ৰিশ্যন প্ৰডাক্টৰ হেৰি কৰিছে। তো তেওঁলোকে যথেষ্টখিনি সহায় কৰিছে এনেকুৱা এটা স্পৰ্টছক আৰু এথলেটক তেওঁলোকে যে ইমানখিনি ছাপৰ্ট কৰিছে। তো সেইবাবে মই তেওঁলোকক VRD ফাৰ্মাচিউটিকেলক ধন্যবাদ জ্ঞাপন কৰিব বিচাৰিছোঁ। আৰু আশা কৰোঁ যে ফলাফল ভালেই হ'ব বুলি। অসম আদিত্য, ডিব্ৰুগড়।